प्रेम से बोले सदगुरुदेव महाराज की जय, श्री हंकर गुरु की जय। আমি এতিয়া ভগৱানক বিচাৰোঁ, কিন্তু ভগৱান ক'ত আছে আমি জানিছোঁ জানো? ভগৱানটো আমাৰ হৃদয়ৰ ভিতৰতে আছে, অন্তৰত আছে, চিনিব পৰা নাই। কিন্তু আমি মানুহ হয়, আজি মানুহৰ মানৱতা হেৰাই গ'ল। কিহৰ কাৰণে? আমি চিনিব পৰা নাই। মা দেউতা পাহৰি গৈছোঁ, নিজৰ ককাই ভাইক পাহৰি গৈছোঁ, বাই ভনীক পাহৰি গৈছোঁ, চিনি পোৱা নাই। আজিৰ যুগত এনেকৈ দেখিবলৈ পাইছে। কিহৰ কাৰণে? এইবোৰ আমাৰ মন স্পীড, চঞ্চল মন বেগ গতিত গৈ আছে। কিহৰ কাৰণে? সেই কথা আমি নিজেই মনৰ ভিতৰত চব চেষ্টা কৰিছোঁ। কিহৰ কাৰণে হৈছে? অভাৱ হৈ গ'ল, আমি বেগ গতিত গৈ আছোঁ। খোৱা বস্তু খাইছোঁ, নোখোৱা বস্তু খাইছোঁ। মানুহে মানুহ হিচাপত থাকিব লাগে, কিন্তু আমাক ভগৱানে জন্ম দিলে হয়। ইমান শ্ৰেষ্ঠ মানুহৰ শৰীৰ দিলে। আমি ক'ত আছিলোঁ, ক'ৰ পৰা আহিছোঁ এতিয়া? সেই কথা চিন্তন কৰিছোঁ। আমি আমাৰ মাৰ গৰ্ভত আছিলোঁ, তেতিয়া 9 মাহ জুৰি মায়ে পেটত ৰাখিছিলে। কিন্তু তেতিয়া আমাৰ 10টা দুৱাৰ আছিল। এইটো 9টা দুৱাৰটো মাকৰ পেটৰ ভিতৰত আমি বন্ধ আছিলে, একটা দুৱাৰ খোলা আছিল। সেইটো কি? সেইটো আছিলে আমাৰ নাভিৰ যিটো মল মূত্ৰ যায়, নাভিৰ পৰা এটা মাংসৰ হেৰি থাকে, টোপোলা। কিন্তু যিমান মাকে গৰ্ভ থাকোঁতে সেই যিমান ভাল বস্তু খায়, এই সৰু পোৱালি কেঁচুৱাটোৰ ৰসায়ন হৈ সেই খাদ্যবিলাক এই কেঁচুৱাটোৱে খাইছিলে, তেতিয়া সেই এটা দৰৱাজাৰ পৰা ওলাই যায়, তাত জমা হয়। তেতিয়া আমি 9 মাহৰ পাছত জন্ম দিয়ে মায়ে, তেতিয়া কি হয়? এটা দৰৱাজাটো বন্ধ হৈ যায়। সেইটো যিটো কাটি দিয়ে, নাভিৰ হেৰিটো কাটি কিনে বন্ধ কৰি দিয়ে, আৰু আমাৰ 10টা 9টা দুৱাৰটো খোলে। এই 9টা দুৱাৰটো আপুনি জানেনে? চকু, নাক, মুখ, কাণ আৰু মলমূত্ৰ, সেইবিলাক হ'ল 9টা দুৱাৰ। আৰু যি দুৱাৰ খোলা হয়, আমি ইমান ভাল বস্তু খাওঁ, কিন্তু সেইবিলাক দুৱাৰৰ পৰা এটাও ভাল বস্তু নাযায়। চব বেয়া বস্তুৱে ওলায়, ময়লা ওলায়। চকুৰ পৰা ওলায়, নাকৰ পৰা ওলায়, মুখৰ পৰা ওলায়, কাণৰ পৰা ওলায়, মলমূত্ৰৰ পৰা ওলায়। সেইটো কাৰণে আমি চিন্তা কৰিব লাগিব, ভগৱানে আমাক কিহৰ কাৰণে পঠিয়াইছে। আমি তেতিয়া মাকৰ পেটত হৰিনাম, নাম ঘোষাৰ নাম মনত মনন কৰিছিলোঁ। হে প্ৰভু,
সেই কৃষ্ণ মোক সেই নৰকুম্ভ গৰ্ভ পাকৰ পৰা ওলাই দিয়ক, বাহিৰ কৰি দিয়ক, মই আপোনাৰে হৰিনাম লওঁ, এই সংসাৰত মোক পাৰ কৰি দিয়ক, জন্ম দিয়ক, এই বুলি আমি সেই কথাবিলাক চিন্তা কৰি 9 মাহ মাকৰ পেটত আমি প্ৰাৰ্থনা ভগৱানক মনন কৰিছিলোঁ, কিন্তু আমি পাহৰি গ'লোঁ। কেলৈ? সংসাৰৰ লীলা। কেঁচুৱা 6 মাহ হোৱাৰ লকে সেইটো মনত থাকে। যেতিয়া আমাক খোৱা বস্তু খুৱাই দিয়ে মা দেউতাই, তেতিয়া নিজে পাহৰি এই সংসাৰৰ লীলা মায়াত পাহৰি অৱস্থা বাল্যকাল গুচি গ'ল। আকৌ ডেকা গাভৰু মৰম চেনেহ প্ৰীতি এইবোৰত আকৌ বিয়া সোমাই যাওঁ বা বিয়া কৰোঁ, সেই নিচিনা হৈ পাহৰি যাওঁ। কিন্তু আজিকালি ভগৱানৰ নাম ল'বলৈ হ'লে বা ক'ৰবাত কীৰ্তনেই হওক, নাম কীৰ্তনেই হওক, প্ৰায় মানুহ নাযায়। 100ত 5% মাত্ৰ যায়। কিহৰ কাৰণে? পাহৰি গ'ল। কয় কিছুমানে বুঢ়া হৈ বা বয়সস্থ হ'লে সেই ভগৱানৰ নামঘৰত যাম আৰু নামঘোষা কীৰ্তন হৰিনাম ল'ম, এই বুলি ভাবে, কিন্তু সেইটো ভুল হয়। কিন্তু মানুহৰ কোনো গেৰাণ্টি নাই। মানুহৰ গেৰাণ্টি আছে? মানুহ কেতিয়া কি হয় কোনো সময়ে ক'ব নোৱাৰে। মানুহ পটককৈ এক্সিডেণ্টো হৈ যায়, পানীটো বুৰ খায়, ক'ৰবাত কি হয়, বেমাৰ হয়, মৰি যায়। আমি জন্ম লৈছোঁ যেতিয়া নিশ্চয় মৰিবই লাগে এদিন, সেইটো কথা চবকে মনত আছে। কিন্তু হ'লেও এইবোৰ চিন্তা কৰিবলৈ সময় নাই। ইমান মন স্পীড গতিৰে গৈ আছে। বয়স হ'লে ধৰি লওক, উদাহৰণ এটা, বুঢ়া বয়সত যদি হৰিনাম ল'ম বুলি কয়, কিন্তু কেতিয়ালৈকে থাকে নাথাকে, জীয়াই থকা হয় নহয়? আচ্ছা, বুঢ়া বয়সতে আপুনি হৰিনাম ল'ব, কিন্তু এই চকুৱে আপুনি নেদেখে, কাণে নুশুনে, আৰু আপোনাৰ ভৰিকেইটা কাম নকৰা হ'ব, খোজকাঢ়িলে বিষাই, যাবই নোৱাৰে। কেনে আপুনি নামঘৰত যাব আৰু হৰিনাম ল'ব? সেইটো কাৰণে আপুনি সুস্থ পুষ্ট হৈ থাকোঁতে ভগৱানৰ নাম লওক। ঘৰতে আপুনি ৰাতিপুৱা গধূলি ভগৱানক স্মৰণ কৰক আৰু নামঘৰত যাওক। সেইটোৱে মানুহৰ লক্ষণ আৰু মানুহৰ কৰ্তব্য। আকৌ আমি মানুহৰ দেহা পাবলৈ বহুত কঠিন আছে, আকৌ আমি বাৰ দুনাই নাপাওঁ। কিন্তু এই সংসাৰত আহিলোঁ যেতিয়া নিশ্চয় এদিন যাবই লাগিব। কিহৰ কাৰণে? ভগৱানে ইমান সুন্দৰ শৰীৰ দিছে আপোনাক, আকৌতো আপুনি দুনাই নাপায়। কেলৈ? 184 জনী ভ্ৰমণ কৰিব লাগিব। নানা কিচিমৰ জীৱ জন্তু, নানা কীট পতংগ, ইয়াৰ কৰ্মৰ ফলৰ দুখত আপুনি জন্ম পাব। যদি আপুনি মানুহ হিচাপত মানুহৰ জন্ম লৈ আপুনি যদি ঈশ্বৰক স্মৰণ কৰে, ভাল কৰ্ম কৰে, তেতিয়া আকৌ আপুনি নিশ্চয় মানুহৰ জন্ম পাব। নহ'লে আপুনি 184 যাব লাগিব। তেতিয়া আপুনি কিমান কান্দিব, কিমান
জনম জনম আপুনি লাখ 84 জনম ভোগিব লাগিব। কিমান ভয়ংকৰ দুখদায়ক হ'ব। সেইটো কাৰণে আপুনি চাব, এই শৰীৰ আকৌ দুনাই নাপাব। আজিকালি কি হৈছে, মানুহবিলাকে কেলৈ এনেকুৱা হৈছে, মই আপোনাক উদাহৰণ দিছোঁ। মানুহে মানুহক চিনিব পৰা নাই। কলিযুগটো সংসাৰত যিমান বন হাবি জংঘল নাই, পশু প্ৰাণী ইত্যাদি বস্তু মাৰিছে, খাইছে, নোখোৱা বস্তু খাইছে, এইবিলাক ক'ত? সিহঁতেও পুণ্য হৈ গ'ল আত্মাটো, আকৌ দুনাই মানুহৰ জন্মত আহি গ'ল। সেইটো কাৰণে আজিকালি মানুহৰ স্বভাৱটো চাব, কুকুৰৰ পৰা অহা মানুহ কুকুৰৰ নিচিনা হ'ব, স্বভাৱটো বাঘৰ পৰা অহা বাঘৰ নিচিনা হ'ব। যিখিনি মেকুৰীৰ পৰা আহিলে মেকুৰীৰ নিচিনা হ'ব। যিকোনো জীৱৰ পৰা আহিছে তেনেকুৱা স্বভাৱৰ মানুহ হৈছে কলিযুগত। কিন্তু ভগৱানে কলিযুগত চবকে উদ্ধাৰ হওক বুলি মানুহৰ জীৱনটো দিছে। এইটো কাৰণে আমি এতিয়া পাহৰি আছোঁ। আৰু আমি খোৱা বস্তুৰ পৰাও আছে, নোখোৱা বস্তু খাই দিছোঁ। কিন্তু বেয়া নাপাব, খোৱা বস্তু মানুহৰ কি হয়, শাকাহাৰী, ফল মূল, নিৰামিষ, শাক পাচলি, গাখীৰ, পনীৰ, দহি, এইবিলাক ভগৱানে বনাইছে। কিন্তু আমি খাইছোঁ কি? মাছ, মাংস। এইবিলাক কিহৰ কাৰণে বনাইছে আপুনি জানে? বেয়া নাপাব দেই, খোৱাৰ কাৰণে। যিবিলাকে পানী চেলেকি খায় সেইবিলাকৰ কাৰণেহে বনাইছে। যেনে বাঘেও চেলেকি খায় পানী, মেকুৰীও চেলেকি খায়, কুকুৰেও চেলেকি খায়। সিহঁতৰ কাৰণে বনাইছে মাংস ভুজি সিহঁতে। কিন্তু আমাৰ মা দেউতাই আমাক যিটো খাই আছিলে সিহঁতে, সেইটো কাৰণে সেইটো খোৱাৰ পৰাই আমি এতিয়া খাই আছোঁ। কিন্তু যদি আমাক মা দেউতাই তেতিয়াই আমাক এইবিলাক শিকোৱাহেঁতেন, সৰু কেঁচুৱাৰ পৰা নিৰামিষ, গাখীৰ, দৈ, পনীৰ, শাক পাচলি, এইবোৰ অভ্যাস কৰি দিয়াহেঁতেন আমি আজি নাখালোৱে। কিন্তু ক'ৰ পৰা হৈছে? আমাৰ পূৰ্বৰ পৰা হৈছে। এতিয়া যদি আমি এই অভ্যাস কৰিলে এই সৰু কেঁচুৱাটোৱে নাখাব, ঘিণ কৰিব। কিন্তু চক, এই বুলি মই এই কথা আপোনালোকক ৰাখিলোঁ, বেয়া নাপাব দেই। কিন্তু সত্য যুগো এতিয়াও আছে, কলি যুগো এতিয়াও আছে। কিন্তু সৎ ব্যৱহাৰ কৰক, আপুনি সত্য যুগৰ প্ৰমাণ পাব। কিন্তু মানুহৰ মনত এতিয়া কি হৈ আছে? অশান্তি। কিহৰ কাৰণে? মনটো বহুত চঞ্চল, বেক স্পীড। মানুহে মানুহক আগবাঢ়ি যোৱা দেখিলে মনত ঈৰ্ষা ভাৱ। আজিকালি এনেকুৱাই হৈ আছে ওচৰ চুবুৰীয়াত। চব ভাল কৰাটোক কেনেকৈ ইয়াক দবাম, সেইটোৱে চাম, সেইটো নকৰিব। সেইটো স্বভাৱটো বেয়া। সদায় মানুহক শুশ্ৰূষা কৰক, ভাল ব্যৱহাৰ কৰক। মানুহৰ দেহতে মানুহে ভগৱানক পায়। কেলৈ? আমি শংকৰ গুৰুক মানো। নৰ মানে হৰিৰ ৰূপ, হৰি নৰ মানে হৰিৰ, নৰ ৰূপ মানে নৰ নাৰায়ণ। মানুহৰ হৰিতে মন্দিৰ, ভগৱানৰ আছে নিবাস। আপুনি মন্দিৰত যাব, পহিলা কাক প্ৰণাম কৰিব? নিজৰ হৃদয় আত্মাক আপুনি প্ৰণাম কৰিহে ভগৱানক প্ৰাৰ্থনা কৰিব বা মন্দিৰত যিকোনো পূজা য়াতনা কৰিব। মনতে আছে চব। আমাক
5টা অসুৰে ধৰি ৰাখিছে, যাবলৈ নিদিয়ে সেইবোৰ ভাল কামত। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, জানিছেনে? সেইটো কাৰণে খোৱাটো আছে। খংটো বেছি চোকা। কিহৰ কাৰণে? মাছ, মাংস, মদ, মদিৰা এইবোৰ বেছি খালে খং বেছি হয়। আমি দেখিছোঁ যোনে সৰুৰ পৰা শাকাহাৰী বা ভেজিটেবলৰ বা নিৰামিষ মানুহৰ চাব, প্ৰায় মানুহ ঠাণ্ডা, মগজ ঠাণ্ডা থাকে সিহঁতৰ, খং ৰাগ নাথাকে। পটকৈ খং, যিকোনো কথাতে খং নুঠে সিহঁতৰ, যিমান বেয়া মাত মাতিলেও সিহঁতে নখঙায়। কিন্তু মাছ, মাংস এইবোৰ মদ মদিৰা খোৱাৰ মানুহৰ খংটো চোকা। যেনেকৈ খোৱা তেনেকৈ মন। ভাল এইবোৰ ব্যৱহাৰটো চাওক। এইটো কাৰণে মই বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যদি বেয়া পায় মোক ক্ষমা কৰিব, মই যিকোনো কথা ক'লোঁ। এইবোৰ আপুনি নিজে অন্তৰত চাব। এই চকুৰ পৰা দেখি নাপায়, আপোনাৰ হৃদয়ৰ অন্তৰত চকুৰ পৰা চালেহে সেইবোৰ দেখা পাব। মানৱতা হেৰাই গ'ল আজিৰ যুগত। চক চিনি নোপোৱা হ'ল, মা দেউতাকো চিনি নোপোৱা হ'ল, ভাই ভনীকো চিনি নোপোৱা হ'ল, জেগাই জেগাই কেনেকুৱা হৈছে, ককাই ভাইকো চিনি নোপোৱা হ'ল। সেইটো কাৰণে পাপটো বেছি হৈ গৈছে, অহংকাৰত অভাৱো বেছি হৈছে, বস্তুৰ দাম বাঢ়ি গৈছে। এইবোৰ বানপানী, ক'ৰবাত কিহৰ পৰা মৰিছে, ভূমিকম্পই মৰিছে। হৰি নাম লোৱাটো মানুহ সংসাৰত বহুত কম হয়। 100ত 90% চিন্তন কৰা মানুহ নাই, 5% আছে। সেইটো কাৰণে মই দীঘলীয়া নকৰোঁ। চব এই হৰিৰ দুনাই নাপায় আপুনি। ইয়াতে ৰাখোঁ। নমস্কাৰ।